16 বছৰৰ ভূপেন হাজৰিকাৰ লগত বজোৱা প্ৰথম গীত এই গানটো। সহস্ৰজনে মোক প্ৰশ্ন কৰে মোৰ প্ৰেয়সীৰ নাম মালবিকা নে লিপিকা নে মল্লিকা। বৰ্তমানৰ 2-4 আমি দেখিছোঁ আৰু ষ্টেজত কি কথা ক'ব লাগে কি কথা ক'ব নালাগে একোৱেই নাজানে। উইঞ্চৰ কিনা এখন চকীত বহুৱাই দি এটা কংগু দি দিছে, তই বজাই থাক, যি বজাও তাৰ চাউণ্ডটো এফেক্ট নহয়, মানে যি খুজিম বজাই থাক। তই বহুত মৰম কৰিছিলে আৰু নিজৰ ভাই হিচাপে ভাবিছিলে আৰু ঘৰুৱা লগত সম্পৰ্ক আছিল। কাৰণ মই 68ৰ পৰা গুৱাহাটীত যেতিয়া আহিলোঁ ফুটবল প্লেয়াৰ আছিলোঁ। ফুটবল প্লেয়াৰ, মই ফুটবলে খেলিছিলোঁ। ৰফি চাহ, ভূপেন দা, জয়ন্ত হাজৰিকা, মই, প্ৰভাত শৰ্মা, উৎপল বৰুৱা, গোপাল বড়ো, পদ্ম বৰুৱা, ভূপেন হাজৰিকা। বৰ্তমান এতিয়া আমি আছোঁ ৰফি চাহক লৈ, মই আৰু পদ্ম বৰুৱা জীয়াই আছোঁ, বাকী চব ঢুকাল। এতিয়াতো বহুত গায়ক ওলাই গ'ল, ভালে বেয়াই পৰাই নোৱাৰাই গান গাই আছে। অসম টাইমৰ সমূহ দৰ্শকক মই তাৰিকুল ইছলামে স্বাগতম জনাইছোঁ। প্ৰতিদিনে আপোনালোকৰ ওচৰত মই একোগৰাকী অতিথি চিনাকি কৰাই দিওঁ আৰু সেই অতিথিগৰাকীৰ কিছুমান বিশেষত্ব থাকে। কিন্তু আজিৰ অনুষ্ঠানটো অকণমান ব্যতিক্ৰম, কাৰণ আজি যিগৰাকী অতিথিক মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ তেখেতক বৰ এটা বিশেষ পৰিচয় কৰি দিয়াৰ উদ্দেশ্য হয়তো মই থকা বুলি নাভাবোঁ। যা নহওক, আজিৰ অতিথি হৈছে বিশিষ্ট তবলাবাদক সূৰ্য গোস্বামী ছাৰ আছে মোৰ লগত। ছাৰক মই পোনপ্ৰথমে স্বাগতম জনাইছোঁ। নমস্কাৰ ছাৰ, আপুনি ভালে আছে? এতিয়া পুৰা ভালে আছোঁ। মই এটা কথা কৈ লৈছোঁ, যেতিয়া ছাৰৰ ঘৰত আহিছোঁ মই আহি কেমেৰাৰ পিছফালে অৰ্থাৎ অফ কেমেৰা মই বহুখিনি কথা পাতিলোঁৱেই ইতিমধ্যে, আৰু ছাৰৰ সেই তাহানিৰ কিছু খুব ৰসাল মুহূৰ্ত ছাৰে ইতিমধ্যে মোক ক'লে। যদিও বা ক'লে, মই সেইখিনি কথা অকল মই জানিলে নহ'ব, সেইখিনি মই ৰাইজকো শুনাম ছাৰৰ পৰা। এনেকুৱা এগৰাকী ব্যক্তিৰ ওচৰলৈ আহিছোঁ আজি। আচলতে মই কথা কওঁতেও মোৰ অকণমান নাজানো কি হৈছে আজি, পাৰোঁ নে নোৱাৰোঁ কেমেৰা সন্মুখত ছাৰৰ লগত কথা পাতিব। তথাপি মৰসা এটা কৰি ছাৰৰ লগত কথা পাতিম বুলি মই আগবাঢ়িছোঁ। এটা সুদীৰ্ঘ সময় ক'ব গ'লে 2টা দশক আপুনি পালেই, সেই 1965ৰ পৰা টিল ডেট। বহুত বছৰ। কি ক'ব সংক্ষেপে সেই আগৰ সময়খিনি আৰু আজিৰ সময়খিনি? অলমষ্ট একেই আছে আচলতে। তেতিয়া আৰু আছিল, এতিয়া বেলেগ মডাৰ্ণ, এতিয়াতো পৰিৱৰ্তন হৈছে সময়ৰ। গতিকে তেতিয়া যিনি আছিলোঁ তেতিয়া সেই একেই, অলমষ্ট খালি চেঞ্জ হৈছে, অলপ পৰিৱৰ্তন হৈছে। চেঞ্জ ইজ ইনএভিটেবল, গতিকে হ'বই আৰু ভেৰি নেচাৰেল সেইটো কথা আচলতে। ছাৰে বিশেষকৈ তবলাৰ লগতে জড়িত থাকিলে আপোনাৰ? তবলাৰ লগত মই সুৰ কৰিছিলোঁ। মই আমি কম্প'জাৰ অলছ'। মোৰ সুৰতটো HMV ৰেকৰ্ডো হৈছে। আচ্ছা। গতিকে মনতে কৰিছোঁ এটা গান, মনোৰঞ্জন বৰুৱাই লিখা গীত মই সুৰ কৰিছোঁ। তেওঁৰ গীত বহুতকেইটা সুৰ কৰিছোঁ মই, তেওঁৰ গাত কৰিছোঁ মই। মানে তবলাৰ লগে লগে সুৰৰ লগত সুৰ কৰিছোঁ। বৰ্তমানৰ যিসকল সুৰকাৰ তেওঁলোকৰ দৰে প্ৰতিষ্ঠিত নহ'লেও সুৰ কৰিছোঁ। আচলতে কি হয়, মানে তাৰিখ চোৱা, তোমাৰ মনতো সুৰ আছে, সুৰটো প্ৰকাশ কৰিব নোৱাৰাৰ কাৰণে সুৰকাৰ নহয়। এই তোমাৰ গান এটা সুৰকাৰ হৈ গ'ল, তোমাৰ গান এটা তুমি সুৰ কৰিছা, মই গাই দিলোঁ, সুৰকাৰ হৈ গ'লা। কথাটো তেনেকুৱা আচলতে। গতিকে সুৰ আৰু ভূপেন দাৰ এটা মোক গাইছে, কিন্তু ভূপেন দাই গাইছে যদিও ভূপেন দাৰ লং প্লেয়িংখনত কিন্তু মোৰ নাম মই দিবলৈ নিদিলোঁ। কাৰণ লং প্লেয়িঙত সেইখিনি সময়তে দুজনৰ নাম দিব নোৱাৰে, মানে এজনৰ নাম দিব লাগিব। যা নহওক, ছাৰে ভালেমান বছৰ আপুনি ভূপেন হাজৰিকাদেৱৰ লগত আপুনি সংগ দিছে, বহু বছৰ, 16 বছৰ। সেই যিটো অভিজ্ঞতা, মই এইকাৰণে সুধিছোঁ, যিগৰাকী ব্যক্তিৰ গীত শুনিলে আমাৰ গাৰ নোম শিয়ৰি উঠে, মই কিন্তু দেখাই নাপালোঁ। মোৰ কাৰণে এটা মই দেখাই নাপালোঁ তেখেতক, কিন্তু আপুনি ইমান বছৰ তেখেতৰ লগত কাম কৰিলে। বহুত মৰম কৰিছিলে আৰু নিজৰ ভাই হিচাপে ভাবিছিলে আৰু ঘৰুৱা লগত সম্পৰ্ক আছিল। কাৰণ মই 68ৰ পৰা গুৱাহাটীত যেতিয়া আহিলোঁ, 67ত নগাঁৱত থাকিলে 2খন ফাংচন কৰিছিলোঁ। ছবি বৰুৱা আহিছিল, কৈছোঁ নহয় মই, দোষদা আহিছিলে, জয়ন্ত হাজৰিকা, ভৱেশ ঠাকুৰ, ভূপেন দা। দোষদাৰ লগত আৰু 2 মাহৰ পাছত নগাঁৱত আৰু এখন ফাংচন হৈছিলে, ভূপেন দা, জয়ন্ত, দোষদা আহিছিলে। সেইবাৰ ভৱেশ ঠাকুৰ অহা নাই পাছৰ পৰা। তাত বজাই হায়াৰ ছেকেণ্ডেৰী যেতিয়া পাছ কৰি কটন কলেজত আহিলোঁ, তেতিয়াতো আৰু দোষদাৰ লগতো বয়সো বা অসমৰ লাহে লাহে গোটেই অসমৰ যিমান বাকী চবতে কৰিলোঁ আৰু। মই আৰম্ভণিতে
ছাৰৰ কিছু শৈশৱৰ কথা পাতিম যিটো কথা আপোনাৰ হয়তো আগৰ ইণ্টাৰভিউত তেনেকৈ অহা নাই আপোনাৰ গাঁৱৰ ঘৰ ক'ত ছাৰৰ আমাৰ গাঁৱত কোন কোন আছে গাঁৱৰ এটা যদি গাঁৱত এটা কোনোৱেই নাই মই যেতিয়া মই শুনা মতে আৰু মই কপাহেৰা গাঁও এখন আছে আণ্ডাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট তাত জন্ম হৈছিলোঁ when I was in 3 years old শুনিছোঁ নাজানো আৰু আমি শিফ্ট কৰিছোঁ নগাঁৱলৈ তেতিয়াৰ পৰা এটা গাঁওখন আছে বাৰীখন আছে এজন মানুহ ৰাখি থৈছে দাদাহঁতে নগাঁৱৰ জন্মস্থান কপাহেৰা বুলি আপোনাৰ এতিয়াও আছে এইখিনি আছে গাঁওখন আছে 9 বিঘা মাটি বাৰী তাকে আৰু এজন মানুহ ৰাখিছে চোৱা চিতা কৰে বাৰীখন চাব লাগিল নহ'লে চুৰ তুৰ হ'ব সেই মানুহজনে চাই থাকে তাৰপিছত আপুনি নগাঁৱলৈ আহিলে আমি নগাঁৱত 3 বছৰ বয়সত 3 বছৰ বয়সত আমি শিফ্ট কৰিছোঁ নগাঁৱলৈ শিফ্ট কৰিছোঁ বুলি শুনিছোঁ পাছত মই নাজানো তেতিয়া মনত নাই এতিয়া নগাঁৱতে আছোঁ নগাঁও বহু বছৰ হ'ল আৰু এতিয়া নগাঁৱতে আৰু নগাঁও মই গভৰ্ণমেণ্ট স্কুলত পঢ়িছিলোঁ পঢ়াৰ পাছত কটন কলেজত পঢ়িব আহিলোঁ সেয়া আৰু এইটোৱে শৈশৱ বহুত মধুৰ আছিল আপোনাৰ কাৰণ যিবোৰ ব্যক্তিৰ লগত সংগীত জড়িত হৈ থাকে অকণমান যদি আপুনি শৈশৱৰ শিক্ষাৰ ক্ষেত্ৰতে হওক বা ক'ত কেনেকৈ পঢ়িছিলোঁ মই তাৰপিছত কটন কলেজতে পঢ়িব আহিলোঁ পাছ কৰি গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িলোঁ আচলতে মই একচুৱেলি মই মিউজিক মোৰ ডাঙৰ দাদা মিউজিক তবলা বজাইছিলে ডাঙৰ দাদা আপোনাৰ তাৰ ঢুকাল ইজ ন' মোৰ দাদা আছিলে বিবেকানন্দ ভট্টাচাৰ্য ফেমাছ তবলিষ্ট আছিলে তেতিয়া আৰু তেওঁৰ গুৰু আছিলে দাদাৰ এতিয়া মই তেতিয়া ফুটবল প্লেয়াৰ আছিলোঁ ফুটবল প্লেয়াৰ মই ফুটবলহে খেলিছিলোঁ আচ্ছা আমাৰ ক্লাব আছিলে আইৰণ বয়জ ক্লাব বুলি কয় সেইটো মানে কি মই কেপ্টেইন আছিলোঁ স্কুলৰ মানে সেই ক্লাবটোৰ ফুটবল টিমটোৰ তুমি কি হৈছে মই দুখ পালোঁ এনেকুৱা তোমাৰ দাদাই দেখোন তবলা বজাই সংগীতত তোমাৰ সংগীতৰ ৰাপ নাই নেকি মই আছে তেতিয়া সংগীতৰ ৰাপ নাই এনেই আছে বুলি নক'বা যদি আছে তেতিয়াহ'লে তুমি আহা সংগীতৰ লগত জড়িত হোৱা মোৰ যেতিয়া কোৱাৰ কাৰণে ময়ো অকণ হেৰি হ'লোঁ হৈ তেতিয়া তবলা শিকা আৰম্ভ কৰিলোঁ পাছতে পাৰিলোঁ পাছত পৰা হ'লোঁ আৰু পাছত দাদাই ক'লে যে এখন গুৰু লাগিল তেতিয়া সেই গুৰুৰ ওচৰত সেই বিবেকানন্দ ভট্টাচাৰ্য দাদা যিজনৰ গুৰু আছিলে সেই তেওঁৰ গুৰুৰ ওচৰতে মই শিক্ষাদান আপুনি ছাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ হওক ভূপেন হাজৰিকাদেৱৰ কথা বাৰু নকলোৱেই যেনিবা তেখেতৰ লগতো বহু বছৰে কাম কৰিলে মহম্মদ ৰফি চাহেবৰ লগতো কাম কৰিছে হয় হয় সুবিধা পাইছিলোঁ আৰু হয় মোকতো কোনে চিনি পাব ভূপেন দাই নিদিয়াহেঁতেন আমি বজাবই নোৱাৰোঁ ৰফি চাহ ভূপেন দা জয়ন্ত হাজৰিকা মই প্ৰভাত শৰ্মা উৎপল বৰুৱা গোপাল বড়ো পদ্ম বৰুৱা ভূপেন হাজৰিকা বৰ্তমান এতিয়া আমি আছোঁ ৰফি চাহাবক লৈ মই আৰু পদ্ম বৰুৱা জীয়াই আছোঁ বাকী চব ঢুকাল আপোনাক ৰাখক বহু বছৰ সেইটো ৰাখিব কাৰণ মানুহ যেতিয়া মন ইমান এটা ভাল মনত জীয়াই থাকে তেতিয়া মৃত্যুৱেও হাৰ মানি যায় কেতিয়াবা মই ভাবোঁ ছাৰ খুব পৰিপাটিত চলা মানুহ মই ছাৰক দেখিছোঁ সাজ পোছাকেই হওক বা মানুহৰ ছাৰৰ যিটো স্বাস্থ্যৰ ক্ষেত্ৰতে হওক আপুনি বহুত মই নিয়মিত থাকোঁ মই নিয়মত থাকোঁ আৰু মই অলপ চৌখিন যিমানখিনি পাৰোঁ আৰু থাকিলে ভাল নাই নাই আমাতকৈতো বহুত বেছি বাৰু মই এইটো জানো বয়সত ছাৰৰ বয়সো কিন্তু কম হোৱা নাই সম্ভৱতঃ আপোনাৰ বয়স নকওঁ বাৰু মই কিমান হৈছে ন ভালেখিনি কিন্তু সেই বয়সতো আপুনি ইমান সুন্দৰকৈ এটা মেইনটেইন কৰি আছে খুব ভাল লাগিছে এইটো কথা আৰু এইটো হ'ব লাগে ছাৰ ন হ'ব লাগে মানে শৰীৰটোক অত্যাচাৰ কৰিব নাপায় যিখিনি থাকে মই এটা কথা সুধিম ছাৰক নাজানো সুধিব লগা কথা হয় নে নহয় বৰ্তমান অসমৰ ক্ষেত্ৰতে কওঁ যিখিনি আমাৰ সংগীতৰ লগত জড়িত ব্যক্তি বহুতকে মদে ধ্বংস কৰিছে ছাৰ বৰ্তমান সময়ত ছাৰ আপোনালোকে যেতিয়া সেই অনুষ্ঠানসমূহ কৰিছিল ৰাতি বহুত মানুহ আপোনালোকক এটা বেলেগ পৰিৱেশ আছিল আজি উদ্ভাণ্ডলি এটা হৈ যায় ছাৰ ডাঙৰ ডাঙৰ শিল্পীৰ কথাই নকওক কিয় ছাৰ কি ক'ব আপুনি তেতিয়াও আছিল নথকাও নহয় খুব কম আছিল কিন্তু কাৰণ কমটো হোৱাৰ কাৰণটো হৈছে কি মই নাই বুলি কোৱা নাই মানে শিল্পী খুব কম আছিল হয় হয় গায়ক গায়িকা নাছিলে খুবেই কম আছিলে এতিয়াতো বহুত গায়ক গায়িকা ওলাই গ'ল ভালে বেয়াই পঢ়াই নোৱাৰাই গান গাই আছে আৰু এণ্টাৰটেইনমেণ্ট দিবৰ কাৰণে মাতিবই কাৰণ পঢ়াই নোৱাৰাবিলাকো মাতিব কিয়নো
তেতিয়া ফাংচন যদি ষ্টেজ 10খন মঞ্চ হৈছিলে এতিয়া 1000খন মঞ্চ 1000খন মঞ্চৰ কাৰণেতো আৰ্টিষ্ট লাগিল গতিকে এনেকুৱা তাৰ উপৰি এটা দুখ কি বৰ্তমানৰ চবেই নহয় 2-4 আমি দেখিছোঁ আৰু ষ্টেজত কি কথা ক'ব লাগে কি কথা ক'ব নালাগে একোৱেই নাজানে কি কথা ক'ব লাগে ষ্টেজৰ মঞ্চত উঠি পেলাই কাৰণ মঞ্চখন মন্দিৰ সদৃশটো এটা ভগৱান হয় মন্দিৰখন ষ্টেজটো কিমান পবিত্ৰ তাত যদি উঠি যদি উদ্ভণ্ডালি কৰে কোনোবাই ঠিক নালাগে আচলতে মানে যি মন তাকে কৈ দিয়া সেইটো উচিত নহয় কিন্তু সেইবিলাক মানে কণ্ট্ৰোল কৰিব জানিব লাগে কি কথা এইটো কোৱাৰ পিছত শিল্পীগৰাকীৰ প্ৰতি যিটো মৰম সেইটো নাথাকে থাকি নাযায় কিন্তু শ্ৰদ্ধাটো কমি যায় বেকটো কেতিয়াও অডিয়েঞ্চক দেখুৱাব নাপায় বোলে ভূপেন দাৰ মতে কথাটো হয়ো বেকটো দেখুওৱা পিঠি দেখুওৱা মানে এইটো অডিয়েঞ্চক বোলে অপমান কৰাৰ নিচিনা হয় শিল্পীৰ মৰ্যাদা বৰ্তমান মই বহু কেইগৰাকী শিল্পীক সঁচা অৰ্থত শিল্পী ছাৰ কিন্তু মানুহে চিনি নাপায় এনেকুৱা শিল্পীক মই গৈছোঁ তেনেকুৱা শিল্পী পাইছোঁ বহু কেইগৰাকী পাইছোঁ তাৰ ভিতৰত মই এগৰাকী এনেকুৱা শিল্পীও পাইছোঁ আজি নাম নকওঁ ছাৰ দিন হাজিৰা কৰে মানে ইমান এটা বেয়া অৱস্থাত গৈছে কিন্তু তেখেতে ইমান সুন্দৰ বাঁহী বজায় ছাৰ মানে খুব সুন্দৰ বাঁহী বজায় কিন্তু তেখেতে এতিয়া মানে এই ট্ৰেক্টৰৰ লগত গৈ মাটি কাটে তেনেকুৱা এটা পৰিৱেশ এই বয়সত এনেকুৱা শিল্পীও পাইছোঁ আছে এনেকুৱা আছে শিল্পী বেয়া লাগে কিছুমান এনেকুৱা শিল্পী আছে গ্ৰচাৰী দোকান দি বহি আছে চিপছ টাউন পাণ চিগেট বিক্ৰী কৰি বহি আছে এনেকুৱা আৰ্টিষ্ট আছে এনেকুৱা দুখ লাগে সেইবিলাক মানে শুনিলে বৰ দুখ লাগে কিন্তু এতিয়া ঘটনা হৈছে কি কোনে তেওঁলোকক ল'ব কোনে প্ৰচাৰ আনিব কথাবিলাক তেনেকুৱা হৈ আছে এনেকুৱা খেলুৱৈ আছে খুব ষ্টেট পৰ্যায়ৰ খেলুৱৈ আছে যেনেকৈ দোকান দি চাহ দোকান দি বহি আছে এনেকুৱাও আছে বহুত গতিকে এইটো আৰু কেতিয়াবা তকদিৰো হয় তকদিৰৰ কাৰণে হয় জানো হওক আমি বহুখিনি কথা পাতিলোঁ এবাৰ ছাৰক এটা মই অনুৰোধ কৰি চাওঁ যদি আপুনি দুফাকি কিবা যদি গীত যদি গাই দিয়ে আপুনি যদি তবলা বজাইছে মই ভূপেন দাৰ লগত যেতিয়া প্ৰথম বজাইছিলোঁ 1967ততো হয় দেন ক্লাছ 68ত মই প্ৰমোশ্যন পালোঁ 11 ক্লাছলৈ 68ত পৰীক্ষা দি পেলাই কটন কৰি আহিলোঁ এটা গান প্ৰথম গানটো গাইছিলে সেই গানটো মই খুব ভাল পাওঁ আচলতে মই গোটেই জীৱন মনত থাকিব গানটো সেই গানটো মই এই 4 শাৰী মই গাই দিছিলোঁ আচলতে মইতো গান নাগা আই এম নট এ ছিংগাৰ ষ্টিল দেন আৰু গান নাগালেও সুৰ কৰা মানুহৰ গান থাকিবই আহি যায় সহস্ৰজনে মোক প্ৰশ্ন কৰে মোৰ প্ৰেয়সী নাম মালবিকা নে লিপিকা নে মল্লিকা অৰ্থপূৰ্ণভাৱে ঈষৎ হাঁহিৰে কওঁ নহয় মালবিকা লিপিকা বা হৈমন্তী বা মল্লিকা সহস্ৰজনে মোক প্ৰশ্ন কৰে এই গানটো এইবোৰ গীত ন মানে প্ৰথম গান মানে ভূপেন হাজৰিকাৰ 16 বছৰ যাত্ৰাৰ অৱশ্যে 2009 চনৰ যদিও 83লৈকে বজাইছিলোঁ 2009 চনৰ 17 এপ্ৰিল যিটো নেকি মই গুৱাহাটীলৈ আহিলোঁ 9 চনৰ 17 এপ্ৰিলত ৰঙিয়াত লাষ্ট ফাংচন ভূপেনৰ লগত কৰিছিলোঁ ভূপেন এখন লাষ্ট ফাংচন মোৰো বজোৱা লাষ্ট ফাংচন সেইকাৰণে মই এই গানটো মই বিৰাট ভাল পাওঁ এই যিটো গীত আপুনি গালে ছাৰ এই আপোনাৰ কাৰণে যিমানখিনি প্ৰিয় আজিৰ নৱপ্ৰজন্মৰ কাৰণে সিমানখিনি প্ৰিয় মানে এইটো খুব ভাল পায় গানটো আৰু মই এটা ভাল লাগে যে ক'বলৈ ভাল লাগে বুলিয়ে নহয় ছাৰ প্ৰতিটো গীতে ভূপেন হাজৰিকাৰ 16 বছৰ যাত্ৰা মই 2009 চনৰ কথা কোৱাই নাই বাৰু ৰঙীয়া ফাংচনৰ কথা কোৱাই নাই তেতিয়া বহি গাইছিলে 2016 চনৰ ভূপেন দাৰ লগত 16 বছৰৰ ভূপেন হাজৰিকাৰ লগত বজোৱা প্ৰথম গীত এই গানটো সেইকাৰণে মই গোটেই জীৱন মত থাকে যিমান মোক ইণ্টাৰভিউ লৈছে ধৰক সাকে লৈছে মই এই গানটো এফাকে গাই দিওঁ যদিও মই গায়ক নহয় এনেকৈ গাই দিওঁ আৰু ঠিকে আছে গোৱাটোত ঠিকে হৈছে বেয়াও বুলি ভাবিছোঁ আৰু খুব সুন্দৰ আৰু এৱাৰ্ডৰ কথা যদি কওঁ ছাৰৰ আগৰ পিনে চাব নে পিছৰ পিনে চাব প্ৰত্যেক মানে ঘৰটো গোটেইখিনি এৱাৰ্ডেৰে ঢাক খাই আছে ক'ব গ'লে মই এটাকৈ দেখুওৱা সম্ভৱ নহয় কিমানখিনি আছে মই হয়তো মোৰ 1 ঘণ্টা 2 ঘণ্টা সময় যাব গণিলে বহুত আছে সেইটো আৰু ক'ব নোৱাৰি ছাৰ ইমান এটা বছৰ আপুনি কাম কৰিলে তথাপি মই আপোনাক সুধিছোঁ এনেকুৱা কোনটো আপোনাক সন্মানে আজিও আপোনাক মানে
মনত আনন্দ দিয়ে আচলতে বঁটাবিলাক যে বহুত পাইছে লাইফত পালেও নাপালেও বাৰু পালে যিবিলাকে পাইছে মই বুলি নহয় যিসকলে তাৰিখে যদি আজি বঁটা এটা পাইছে সেইটো আনন্দদায়ক বিৰাট আনন্দ যিকোনো বঁটাই আনন্দদায়ক এনি বঁটা আইদা চৰকাৰৰ হওক প্ৰাইভেট হওক যি হওক বঁটা বুলি ক'লে মনটো ভাল লাগি যায় আৰু মানে কাম কৰিবলৈ উৎসাহ পোৱা যায় এনেকুৱা মইতো 11 চনতে পাইছোঁ সৰস্বতী সন্মান এইটো প্ৰেছ ক্লাবত দিছিলে গুৱাহাটী আপুনি সৈয়দ আব্দুল মালিক সাহেবকো লগ পাইছিল তেখেতৰ অলপ যদি তেখেতক পাইছোঁ কেতিয়াকৈ আমি 68ত মই কটনত BA পঢ়ি আছোঁ জয়ন্ত হাজৰিকা মই ভূপেন দা আমি গৈছিলোঁ নাহৰণি ফাংচন আছিল নাহৰণিত ৰিকিবুদ্দিন আহমেদ তেখেতৰ গাঁও সেইখন দেই আৰু চাৰুত সেইখন গাঁৱতে থাকে জিকিৰ সম্ৰাট পাছত যোৰহাটলৈ চিফ্ট কৰিলে নিজৰ এটা সৰু মছজিদ এটা আছে ASTCৰ ওচৰত সেই ASTCৰ ওচৰত সৰু মছজিদ অকণমান আতুম টুকাৰী মছজিদ মৰম লাগে কিনাৰতে ছাৰৰ ঘৰ আছিলে তাতো এখন ঘৰ আছিলে তেতিয়া আমি ফাংচন গৈছিলোঁ BA পঢ়ি আছিলোঁ ভূপেন দা জয়ন্ত হাজৰিকা মই নাহৰণিত গৈছিলোঁ নাহৰণিতে সেই ৰেকিবুদ্দিন আহমেদৰ ঘৰ আব্দুল মালিক ছাৰৰ ঘৰ তেতিয়া নাহৰণি তেতিয়া সেইখিনি সময়ত পেণ্ডেলবিলাক যে কি আছিলে আৰু সব দেখা পায় উইংছৰ কিনাৰত ৰখি থাকিলে সব দেখা পায় এতিয়াতো বহুত আধুনিক হৈ গ'ল সেইদিন দ'জ ডেজ আৰ গন নাউএডেজ এতিয়া বহুত বেলেগ ধৰণৰ হৈ গ'ল হ'বই নাই তেতিয়া আমি ৰাতি এৰাতি মালিক ছাৰৰ ঘৰত আছিলোঁ আব্দুল মালিক সাহেবৰ নেক্সট ডে দেৰগাঁও কলেজত সোমাই পেলাই কমলদৰা কলেজ সোমাই পেলাই ভূপেন দাক মাতিছিলে কিবা মিটিং আছিলে সোমাই আমি ডিব্ৰুগড়লৈ গৈছিলোঁ আপুনি ছাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যটো আহিছিল তেখেতকো পাইছে অকণমান সময় হ'লেও সেইটোৰ মুহূৰ্ত অকণমান ক'ব নেকি তেজপুৰ গৈছিলোঁ 69তো 20 জুনত ঢুকাইছে সেইটো চব 68ৰ ঘটনা দেই 68 আমি তেজপুৰ 69ত ঢুকাল মানে এটা বছৰ আগত এপ্ৰিলৰ 17 তাৰিখ আছিলে তাই গ'লোঁ ফাংচন কৰি জয়ন্ত হাজৰিকা মই ভূপেন দা তিনিজনে থাকোঁ আৰু তেতিয়া কেমেৰা আছিল যদিও খুব কম আৰু এতিয়া ফটো চটো ইমান এটা হেৰি নাছিলতো তেতিয়া কেমেৰা থকা মানে ব্লেক এণ্ড হোৱাইটে সাংঘাতিক আৰু কেমেৰা আছে তেতিয়া কি হ'ল এজন মানুহ উঠি আহিছে ওপৰলৈ মই নামটো শুনিছিলোঁ পিছে ভূপেন দাৰ ওচৰত থিয় হ'ল ভূপেন দা 4টামান গান গালে নেকি পাহৰিছোঁ মই ভূপেন দা তেওঁক ঘামলে এৰি দিলে তেখেতে গান এটা আৰম্ভ কৰিছে ৰৈ ৰৈ কেতেকী বিনায়ক গানটো এই গানটোলৈ এটা কণ্ট্ৰভাৰ্চিও হৈছে দেই তাৰপিছত নাজানো আৰু সেইটো বাদ দিলোঁ বাৰু তেওঁ সেই গানটো গাইছিলে গাই থাকোঁতে অকণমান অডিয়েঞ্চসকলৰ পৰা নইজ হৈছিল নেকি আচলতে কি আৰু এটা কথাও আছে নে ঘৰ কামুৰি ডাল বৰাবৰ কথা আছে তেনেকুৱা কথা আহি পৰে তেওঁ যে কিমান বিশাল প্ৰতিভাৰ মানুহ সেইটোতো সেইখিনি সময় ফুটি নুঠিছিলে ঢুকোৱাৰ পাছত চব গম পোৱা হ'ল তাৰপিছতে নামি দিলে আধা গান গাই পেলাই নামি দিছে সেই গদন ফৰ ষ্টেজ ত মই মানে মোৰ সৌভাগ্য যে অকণমান যে তেওঁৰ লগত যে সান্নিধ্যলৈ আহিলোঁ অকণমান তবলা বজাই পেলাই তাৰ জয়ন্ত হাজৰিকাক সুধিলোঁ মই ৰাধাক এই মানুহজন কোন আছিলে কৈছে বিষ্ণুপ্ৰসাদ ৰাভা তেতিয়া আচ্ছা এনেকুৱা এতিয়া মানে কিছুমান মানুহ ছাৰ মৃত্যুৰ পিছৰ সময়খিনিয়ে মানে তেওঁক চিনাকি কৰাই দিয়ে এইটো দুখ লগা কথা জীয়াই থাকোঁতে নকৰে মানুহে জীয়াই থাকোঁতে নকৰে ভাৰত ৰত্ন আমাৰ ভূপেন হাজৰিকাদেৱে মৃত্যুৰ পাছত পালে কি লাভ হ'ল তেওঁতো নাপালে মানুহটো মৰি গৈ শেষেই হ'ল আপুনি খগেন মহন্তদেৱকো পাইছোঁ মই বহুত পাইছোঁ খগেন মহন্তৰ অলপ বহুত পাইছোঁ মানে মোক একচুৱেলি খগেন মহন্তৰ মোৰ অলপ অৱদানো আছে তেওঁৰ ওপৰত মোৰ কেনেকৈ হয় খগেন মহন্ত খুব ভাল তবলা বজায় ইজ এ ভেৰি গুড তবলিষ্ট ভাল খোল প্লেয়াৰ তেওঁৰ ভায়েক দিগেন মহন্ত মোৰ এটা মই সুৰ কৰিছিলোঁ গানটো গাইছিলে অ' শৰতে শেৱালি কিয় গলি তই মৰহি মাজে মাজে দিগেন মহন্তৰ ঘৰলৈ যাওঁ মোৰ বন্ধু হয় খগেন মহন্ত জানে যে মই সুৰজোৰা চলোৱা বজাই থাকোঁ তা মোক ক'লে হেৰি নহয় তই ৰুমলৈ মাতি নিলে তই কৈ মই ডাঙৰ এটা বন্ধু আহচোন তই গান এটা গালে বজাচোন বজালোঁ এটা আৰু এটা গানে দুটা মোক খগেন দা এটা মোক কিছুমান তালিম দিছিলে মোক এনেকৈ বজালে অডিয়েঞ্চ ইমপ্ৰেছড হ'ব ভাল হ'ব বেছি অলংকাৰ দিব নালাগে এনেকৈ দিব লাগে তেনেকৈ দিব লাগে তেওঁ আকৌ গুৱাহাটী ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেলৰ গ'ল্ড মেডেলিষ্ট খোলৰ ভাল সেই যে মোক তালিমটো দিছিলে সেই তালিমটো বহুত কামত দিছিল জীৱন তাৰ পাছতে মই কটন কলেজলৈ যেতিয়া আহিলোঁ বহুত ডাঙৰ ডাঙৰ ফাংচনত লৈ গৈছে মান্না ডে নাইটত লৈ গৈছে মোক বঙাইগাঁও শ্যামল মিত্ৰ সতীনাথ মুখোপাধ্যায় সেইবিলাক ফাংচন লৈ যায় মই গৈছোঁ
তেনেকুৱা আৰু মোৰ লগতে এই অতুল মেধি মিউজিক ডাইৰেক্টৰ কুল বৰুৱা ঢুকালেই অতুল মেধি আছে এতিয়া খগেন মহন্তদেৱৰ কথা ক'লোৱেই যেতিয়া মই তেখেতৰে পুত্ৰ সুযোগ্য পুত্ৰ অংগৰাগ পাপন মহন্ত এতিয়াতো সকলোৰে আমাৰ নৱপ্ৰজন্মৰ কাৰণে বহুত বেষ্ট গজলি বহুত আছে আপুনি তেতিয়া লগ পাইছিলে এতিয়া সৰু কালত চিনি পাওঁ সৰু কালত এতিয়াতো কথা কোৱা নাই সৰু কালত কি হৈছিলে আমি হোজাই ফাংচন গৈছিলোঁ খগেন মহন্ত মই দেউতাকৰ লগত যেতিয়া আপুনি কাম কৰে তেতিয়া তেওঁকো পাইছিল সৰু কালত গৈছিলোঁ হোজাই ফাংচন এখন মেটাডৰত গৈছিলোঁ গুৱাহাটীৰ পৰা হায়দৰ আলী গীটাৰ বজাইছিলে এনেকৈ পৱন শৰ্মা মই হায়দৰ আলী ভূপেন দা খগেন মহন্ত অৰ্চনা মহন্ত তেতিয়া পাপন হি ৱাজ আই থিংক 4-5 years old সৰু ল'ৰা গিনুমতো কোনো নাই আনন'ন প্লেচ তেতিয়া তাক খগেন দাৰ ওপৰলৈ মাতি আনিলে লৈ আনি পেলাই উইংছৰ কিনাৰত আমি বজাই আছিলোঁ সেই উইংছৰ কিনাৰত এখন চকীত বহুৱাই দি এটা কংগু দি দিছে তই বজাই থাক যি বজাও তাৰ চাউণ্ডটো এফেক্ট নহয় মানে যি খুজি বজাই থাক তই সেই তেনেকৈ বজাইছিলে পাপনক লগ পোৱা পাছত পাহৰিলোঁ আৰু মই গুচি আহিলোঁ চাকৰি সূত্ৰে গুচি আহিলোঁ সিও দিল্লী পঢ়িব গ'ল মই পাপনৰ কথা ক'লোঁ যেতিয়া লগতে মই জুবিন গাৰ্গৰ কথা এবাৰ সুধিছোঁ কেনেকুৱা আপোনালোকৰ সম্পৰ্ক খুব জুবিন লগত বিৰাট ভাল কাৰণ মই যোৰহাটত ওচৰত আছিলতো যোৰহাটত মই এইটো ঘৰ জুবিন দাৰ ঘৰ এই ফ্লেটটোৰ ওচৰতে ঘৰ মই মানে খুব ফ্ৰিকুৱেণ্টলি নহ'লেও মাহেকে পহাকে সিহঁতৰ ঘৰলৈ যাওঁ মাক দেউতাকে মোক খুব মৰম কৰে কপিল ঠাকুৰ এতিয়াও আছে য'ত থাকে মানে আপুনি সৰু কালৰ জুবিনক পাইছে জানো একেবাৰে কেনেকৈ জানো ভালকৈ জানো সৰু কালৰ অতি সৰু নহয় বজাব পৰা অৱস্থাত জানো তা মোৰ ছোৱালীতে ডমস্কোপ পঢ়ি আছিলে তা এবাৰ মোক ক'লে যে সুজদা মই মোক চিনাকি হৈ গৈছে আৰু ঘৰলৈ যাওঁ মোক ক'লে হেৰি মই ফাংচন কৰিব যাওঁ এবাৰ বিহুত কীবৰ্ড বজাব যাব জিতুল সোণৰ লগত কোনে জিতুল সোণৰ লগত কোনে বজাব জুবিনে প্ৰথম কীবৰ্ড বজাব গৈছিল কীবৰ্ড বজাইছিলে সি এইখন ৰিক্সাটো ইমান ডাঙৰ তাৰ সেইটো কীবৰ্ড ইফালেও বাঢ়ি থাকে এইফালেও বাঢ়ি থাকে ৰিক্সা গোৱা নাছিল নাই বজাইছিল ক'ৰবাত গাইছিলে নাজানো আৰু তবলা বজায় তেতিয়া হয় নেকি ভেৰি গুড বঢ়িয়া গ'ল আৰু মই এদিন ছোৱালী আনিবৰ কাৰণে বাছলৈ গৈ আছিলোঁ মানে বাছত কাৰণে ৰখি আছোঁ তাই স্কুলৰ পৰা আহিব বাছেৰে মোৰ পৰা ইণ্ডিমিডিয়াম দেখোন জুবিন এখন ৰিক্সা উভতি আহিছে বিহুৰ পাছত দুদিনমানত যোৱাৰ পাছত দেই মই জুবিন সবকে নামি দিলে মই কি হ'ল এই গুচি আহিলোঁ ভাল নালাগিলে কিয় এই ভাল নাপালোঁ কথা আছা হোৱাই হি হেজ কাম বেক কিয় ঘূৰি আহিছে মই বুজিলোঁ আৰু বুজিবলৈ বাকী নাই তাৰপিছতে আই উইল বি এ ছিংগাৰ সি কৈছে যে এই কথাষাৰ কথাটো মিছাও নহয় ইজ এ ভেৰি গুড ছিংগাৰ নাও most popular singer in Assam, North East India. The বিৰাট পপুলাৰ মানে আৰম্ভণিটো তেওঁৰ বাদ্যযন্ত্ৰৰ লগতে হৈছিল কীবৰ্ড বজাইছিলে তাৰপিছতে বাদ দিলে গান গালে কৈছে নে মই গান গায়ক হ'ম বুলি ক'লেই নহয় জেদি মানুহজন বহুত জেদি অলপ খেয়ালি মানুহ খেয়ালি কিন্তু খেয়ালি কেতিয়াবা হ'ব নাপায়ো কথা এইখিনিয়ে বহুখিনি কথা পাতিলোঁ সময় গৈছে বহুখিনি আচলতে কোনো কম নহয় নিজৰ নিজৰ ঠাইত সকলোৱে ৰজা হৈ আছে আৰু আমি সকলো শিল্পীকে আমি সেইখিনি সন্মান দিয়াৰ কাৰণে আমাৰ সেইটো নৈতিক দায়িত্ব যা নহওক ছাৰৰ লগত ইমানখিনি সময় কথা পাতিলোঁ নাজানো কথাখিনি মই কিমানখিনি ছাৰৰ পৰা উলিয়াব পাৰিম নাজানো মই তাৰোপৰি মই এইখিনি কথা থাকি গ'ল মই অসমৰ পৰা বহুত বাৰ বাহিৰলৈ গৈছোঁ মই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ আমাৰ ইনচাৰ্জ হিচাপে গৈছিলে ইণ্টাৰনেশ্যনেল ইউথ ফেষ্টিভেল মই কটনগঞ্জত ৰিপ্ৰেজেণ্ট কৰিছিলোঁ তেতিয়া 69ত তাৰপিছতে মই 70ত গ'লোঁ উৰিষ্যা তাৰপিছত গ'লোঁ বিহাৰত গৈছোঁ তাৰপিছতে হেৰি পাঞ্জাৱ ষ্টেট গৈছিলোঁ পাঞ্জাৱত আৰু ৰাজস্থান গুজৰাট আৰু কলিকতাত ভূপেন্দ্ৰৰ লগত মই আছিলোঁতো এবছৰ এৰাউণ্ড 1 year নট একজেক্টলি 1 year কলিকতাত ভূপেন হাজৰিকাদেৱৰ এটা সুকীয়া স্থান আছে এতিয়াও আছে টলিগঞ্জত ঘৰটোত আছিলোঁ আমি ভাস্কৰ চাগে মোকে লৈ গৈছিলে আচলতে দেখুৱাবৰ কাৰণে লৈ গৈছিলে ঘৰ আছে ন তাতে মই নাজানো বিক্ৰী হৈ গ'ল ন অসম চৰকাৰে ল'ম বুলি কৈছিলে কি হৈছে নাজানো কি পজিশ্যন আছে নাজানো মই সেই ঘৰতে আমি আছিলোঁ ভাস্কৰ মই ভূপেন দা এটা বছৰ আছিলে আপুনি এটা বছৰ বুলি নহয় মানে গৈ তাত থাকে আৰু 8 মাহমান আছিলোঁ থাকে নহয় আছিলোঁ 8 মাহমান আছিলোঁ একে কনষ্টেণ্ট আছিলোঁ তাত আমি গুৱাহাটীলৈ গুচি আহিলোঁ পাছত সেই টেষ্ট কৰিলোঁ আৰু কলিকতা চহৰত কেনেকুৱা ফাংচন হয় টালিগঞ্জ বালিগঞ্জ কল্যাণী এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি শিয়ালদহ বেহলা এইটো সৌৰভ গাংগুলী ঘৰ কালীঘাট ইডেন গাৰ্ডেন কলা মন্দিৰ
মহাজ্যোতি সদন কলকাতা ময়দান এনেকুৱা প্ৰগ্ৰাম কৰিছোঁ মই বহুত যা নহওক কথা বহুখিনি পাতিলোঁ আৰু বহু কথা শিকিলোঁ ছাৰৰ পৰা আৰু বহিম কেতিয়াবা এদিনতে গোটেইখিনি কথা পতা সম্ভৱ নহয় বহুত নাই সময় একেবাৰে লোৱা নাই ছাৰৰ পৰা আৰু বহুত ল'ব লাগিব কিন্তু এটা ভিডিঅ'ত মই গোটেইখিনি কথা কেতিয়াও নোৱাৰিম কেতিয়াবা আৰু বহিম ছাৰৰ লগত অশেষ ধন্যবাদ ইমানখিনি সময় দিলে থেংক ইউ ভেৰি মাছ হয় পুনৰ লগ পাম নতুন অতিথিৰ নমস্কাৰ নমস্কাৰ আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট দুটা আৰু তিনিটা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত